নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটা নতুন ভিডিঅ' লৈ মই মোৰ চেনেললৈ আপোনালোকক আদৰণি জনাইছোঁ। আমাৰ যিহেতু এজনী গাহৰিয়ে আগতে পোৱালি দিছিল, দেখাইছিলোঁৱে। এতিয়া আকৌ এজনী গাহৰিও পোৱালি দিলে। এজনী নতুনকৈ দিছে, এইবাৰ ফাৰ্ষ্ট পোৱালি দিছে তাই। এইটো ৰুমত আগতে ইজনী গাহৰি থৈ দিছিলোঁ। যেতিয়া ইজনী গাহৰিজনী পোৱালি ডাঙৰ হৈ গ'ল, সেইকাৰণে তাইক উলিয়াই বেলেগ চাইড ৰুমত দি দিছোঁ। তাৰপিছত এজনী গাহৰিক তাত ভৰাই দিছোঁ, তাতে পোৱালি জন্ম দিছে। এনেকৈ আমি আটাইকেইটা ৰুমতে লাইট দি থোৱা নাই, যিহেতু পোৱালি জগিলে মানে যিটো ৰুমত থ'ম সেইটো ৰুমতে আমি লাইটৰ ব্যৱস্থা কৰি থৈছোঁ। যেতিয়া সেইজনী গাহৰিজনী পোৱালি ডাঙৰ হ'ব, আকৌ বেলেগ ৰুমত উলিয়াই দিম। তাৰপিছত আকৌ তাত আকৌ জগিবলগীয়া গাহৰি ভৰাই থ'ম। এনেদৰে আমি এই ৰুমটোত গাহৰিজনী ৰাখোঁ। আৰু এইজনী গাহৰি যিটো পোৱালিকেইটা ডাঙৰ হ'ল, ইয়াত ছাইড কৰি দিছোঁ। দেখিছেনে, পোৱালিকেইটা বহুতেই ডাঙৰ হৈ গ'ল। এই পোৱালিকেইটা ছাইড কৰিবলৈ হ'ল যিহেতু মাকৰ পৰা। এতিয়া ৰুমৰ অসুবিধা হৈ আছে কাৰণে আঁতৰাব পৰা নাই, যিহেতু গোটেইকেইটা ৰুমতে গাহৰি আছে। তাহাঁতক থ'বৰ কাৰণে ৰুমৰ বহুত দিগদাৰ হৈছে, সেইকাৰণে এতিয়া মাকৰ লগতে থৈ দিছোঁ। মাকে যিহেতু গাখীৰ খাবলৈ নিদিয়া হ'ল, পোৱালি ডাঙৰ হৈ গ'ল, সেইকাৰণে বহুত আমনি লগাই কৰি আছে মাকক। একেৰাহে হুলস্থুলেই কৰি থাকে, কিন্তু ছাইড কৰিব লাগিছিল মাকৰ পৰা, কিন্তু ছাইড কৰিবলৈ আমাৰ ৰুমৰ অসুবিধা হোৱাৰ কাৰণে ছাইড কৰিব পৰা নাই। যিহেতু আৰু বেছি দিন নাই, এইকেইটা পোৱালি নিবহি আৰু দানা খাবলৈ ল'লে তাহাঁতি গাখীৰো মাকে খাব নিদিয়া হ'ল, ডাঙৰেই হ'ল তাহাঁতি। সেইকাৰণে মাকৰ লগৰ পৰাই আমি আটাইকেইটা পোৱালি দি দিম। যিহেতু ছাইড নকৰোঁ, আৰু ছাইড কৰিবলৈ ৰুমো লাগিব। এনেকৈয়ে দি দিম, নিব আহিব। যিহেতু এইকেইদিনতে এসপ্তাহ 10 দিনত যিহেতু পোৱালি তাই এটাও নাইকিয়াই হ'ব। এনেকৈ পোৱালিকেইটা ৰখা হৈছে।